জিলেলে চুৰ চুৰ অ' চুৰ এছৰ সম্পূৰ্ণ ৰূপ সীমান্ত শেখৰ চুৰ বাপৰে শিখৰ দেখোন মহাতীখৰ চুৰ কৰাৰো এটা সীমা থাকেও সীমান্ত শেখৰে সকলো সীমা শেষ কৰিলে গিলিলে গিলিলে অ' গিলিলে গিলিলে আনৰ গীত গিলি গায়ক বনিলে ই আবেগতে গান চুৰি কৰিছিল বুলি কোৱা শুনিছোঁ জিলেলে জিলেলে চুৰ কৰি এতিয়া হিলেলে হিলেলে হৈ গ'ল ইয়াত আমি শুনি বহুত মই দুখীত হৈ আছোঁ সীমান্ত শেখৰ চুৰ আৰু দালাল হয় সীমান্ত শেখৰহঁত চুৰ আৰু দালালে হয় কেতিয়াবা চাউথৰ গীত চুৰি কৰিব কেতিয়াবা স্থানীয় গায়কৰ ই বেটা চুৰ মানে গভাইত চুৰ জিলেলে চুৰ ইমান গালি খপনি খায়ো ডাঙৰ মানুহৰ শাৰীত থকা মোৰ কিন্তু সপোন নাই দেই ভাই ইমান চুৰ কৰিব নাপায় চুৰ চুৰেই সদায় আৰু বা কি কি চুৰ কৰিছে ই জিলেলে জিলেলে চুৰ কৰি এতিয়া হিলেলে হিলেলে হৈ গ'লচোন বহুত চুৰ আছে এছাম আছে বাহিৰৰ ছবিৰ পৰা নাটক লিখে আৰু নিজৰ নাম দি প্ৰকাশ কৰে আৰু বাকী চুৰকেইটা হৈছে গান চুৰ সীমান্ত শেখৰ নহয় সীমান্ত চুৰ ৰাজীৱ সদিয়াৰ গীত চুৰি কৰিছিল সীমান্ত শেখৰে জিলেলে জিলেলে গীতটো আচলতে কাৰ দেওবাৰে অনুষ্ঠিত হৈছে প্ৰয়াত গণশিল্পী ৰাজীৱ সদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ ৰাজীৱ সদিয়াৰ মৃত্যুৱে যেন অধিক উজ্বলাই তুলিলে তেখেতৰ প্ৰতিভাক জীৱনকালত বঁটা বাহন সা সন্মানৰ বৰ বিশেষ একো নাপালেও মৃত্যুৰ পাছত এগৰাকী শিল্পীৰ প্ৰাপ্য মৰ্যাদা লাভ কৰিলে ৰাজীৱ সদিয়াই মৃত্যুৰ পাছত অজস্ৰ গুণমুগ্ধই ভিৰ কৰিলে ৰাজীৱ সদিয়াৰ বাসগৃহত হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত পালন কৰা হ'ল ৰাজীৱ সদিয়াৰ আদ্য শ্ৰাদ্ধ কিন্তু ইয়াৰ মাজতে এক বিতৰ্ক 2024 চনৰ 1 আগষ্ট তাৰিখে 53 সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এটা ভিডিঅ' ফেচবুকত শ্বেয়াৰ কৰিছিল জনপ্ৰিয় গায়ক তথা বিজেপি নেতা সীমান্ত শেখৰে গোৱা আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত সীমান্ত শেখৰে কণ্ঠদান কৰা জিলেলে জিলেলে অ' জিলেলে জিলেলে শীৰ্ষক গীতটোত নৃত্য কৰিছিল এছাম নৃত্যশিল্পীয়ে সেই ভিডিঅ'টো শ্বেয়াৰ কৰি সীমান্ত শেখৰে ফেচবুকত লিখিছিল এইদৰে আগন্তুক 53 সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ চমুকৈ IFFI গোৱাত ফিউজন নৃত্য প্ৰদৰ্শন কৰিব বহুকেইগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা অভিনেত্ৰীয়ে তাৰে প্ৰস্তুতিত আমাৰ গান জিলেলে জিলেলে এক নৃত্য দেখি খুবেই আপ্লুত হৈছোঁ সীমান্ত শেখৰৰ উক্ত পোষ্টটোত কমেণ্ট কৰিছিল ৰাজীৱ সদিয়াই ৰাজীৱ সদিয়া নতুন নামৰ একাউণ্টটোৰ পৰা তাত এটা কমেণ্ট কৰা হৈছিল কমেণ্টত সদিয়াই লিখিছিল এইটো মোৰহে গান আছিলে পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব আপুনি জনা বুজা মানুহ বিশেষ নকওঁ সেই সময়ত ৰাজীৱ সদিয়াই দিয়া এই কমেণ্টটোৱে চৰ্চা লাভ কৰা নাছিল যদিও এই কমেণ্টটো এতিয়া চৰ্চাত উল্লেখযোগ্য যে পূৰ্বে এই গীতটো দেৱজিৎ বৰাই ৰচনা কৰা বুলি দাবী উত্থাপন হৈছিল কিন্তু ৰাজীৱ সদিয়ায়ো এই গীতটো নিজৰ বুলি দাবী কৰাত এতিয়া এক ৰহস্যৰ সৃষ্টি হৈছে এতিয়া প্ৰশ্ন হয় গীতটো আচলতে কাৰ গীতটো কোনে ৰচনা কৰিছিল বা কোনে সুৰ কৰিছিল সঁচাকৈ গীতটো ৰাজীৱ সদিয়াৰ আছিল নেকি অৱশ্যে এই কথাৰ উত্তৰ এতিয়া ৰাজীৱ সদিয়াৰ পৰিয়ালৰ লোক বা তেওঁৰ ঘনিষ্ঠ লোকেহে দিব পাৰিব এতিয়া সামাজিক মাধ্যমত সীমান্ত শেখৰৰ পোষ্টৰ পাছতে বিভিন্নজনে কৰিছে মন্তব্য সীমান্ত শেখৰক উদ্দেশ্যি বহুতে কৈছে সীমান্ত শেখৰ গান চুৰ সীমান্ত শেখৰ জিলেলে চুৰ এণ্টাৰটেইনমেণ্ট ডেস্ক সাম্প্ৰতিক বাৰ্তা